সিগাৰেটৰ কাৰণে ধ্বংস এখন সুখৰ সংসাৰ পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্বামীৰ তাই মোৰ ঘৰ থাকি সিগাৰেট খাব মদ খাব কিবা খাব মই গম পালে যদি মোৰ কোনো অধিকাৰ নাই হেতুৰ কাৰণে যদি ঘৰত যা বাচ্চা এটা সন্তান এটা মোৰ একো অনুমতি নকৰে মাৰি পেলাই মিলি যদি এটো বহুত বেয়া কথা হৈছে তিনিমহীয়া সন্তান নষ্ট কৰাৰ অভিযোগত ৰঙিয়া থানাত গোচৰ স্বামী ইনজামুল হকৰ 8 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল কাজিগাঁৱৰ নিবাসী জেমিমা ইয়াসমিনৰ সৈতে একেখন গাঁৱৰ নিবাসী লেটমজি পালিৰ পুত্ৰ ইনজামুল হক উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ বাবে মাতৃগৃহলৈ গৈছিল পত্নীয়ে মাতৃগৃহৰ পৰা তিনিমহীয়া গৰ্ভৱতী জেমিমাই ঘূৰি নহাৰ সিদ্ধান্ত লোৱাৰ অভিযোগ স্বামীৰ এই ঘটনাৰ আগত নাছিল দুয়োৰে মাজত হাই কাজিয়া আছিল মাথো গভীৰ মৰম আৰু ভালপোৱা বহু বছৰে প্ৰেম ভালপোৱাৰ শেষত জনম জনমলৈ এক হোৱাৰ শপত লৈ 8 মাহ আগত বিবাহপাশত আবদ্ধ হোৱা জেমিমাক পৰিয়ালে কি যাদু কৰিলে যে মৰমৰ চিন হ'ব লগা সন্তানটো মাৰি পেলালে শুনক স্বামীৰ মুখেৰে আৰু তাই অৱসনৰ পিলটো হয় নেকি মোক খুদিছে মানে কি তাই আলটিমেটলি নাজানে তাই কি পিল খুৱাই আছে তো এতিয়া অলপ কাজিয়া ফেচাল হয়তো বা হোৱাৰ কাৰণে তৰ্ক বিতৰ্ক সিহঁতো হোৱাৰ কাৰণে এতিয়া মাক বাপেকো চাপৰ্ট দিবই মই হলেও দিলো এইটো বেলেগ কথা যদি তাই যদি জানি লয় তাই কি পিল খুৱাই আছে মাক আৰু বাকে তো তাই নুসুধিলে এইটো কি পিল হয় সেইটো স্ক্ৰীনশ্বট আছে মোৰ তাতে তাৰে আগত 1.5 মাহ আগত তাই কিমান দিন মানে প্ৰেগনেণ্ট তাৰে আনকি বাচ্চাৰ ভিতৰত ফটো পৰ্যন্ত দি দিব হস্পিটেলত সেইটো কথা না তো সেইটো কথা লৈ কেনে যেতিয়া মই গম পালো মোৰ ঘৰৰ পৰা এই সোনা ডকুমেণ্ট যি আছে গোটাই লৈ গ'ল তাৰে চিচিটিভি ভিজুৱেলো দি দিম আপোনালোকক তো যেতিয়া মই গম পালো তেতিয়াতো মোক ঘৰতো যামে নসুধিব কাৰণ তেতিয়ালৈকে আমাৰ ৰিলেশ্যন একো ব্ৰেক হোৱা নাই তেতিয়ালৈকে তাই মোৰ ৱাইফ এতিয়ালৈকে হৈ আছে ডিভোৰ্চ হোৱা নাই তো যেতিয়া ঘৰত গ'লো আৰু যিখিনি মানে আপোনাৰ সন্মানীয় সাংবাদিক গৰাকী যিখিনি চিচিটিভি ভিজুৱেল দেখাইছে তাতে সেই মানুহখিনি আমাৰ নাই সিহঁতৰ তেখেতে জানে নেকি তেখেতেতো উপস্থিত নাছিল তেখেতে তাৰে আগমুহূৰ্তত যোনখন বাপেকে দাৱানি কেনে খপিয়াইছে আমাৰ খুৰাৰ হাতত সেইখিনি ফুটেজটো সেইখিনিও বাজাব লাগিছিলে যদি তেখেতে সদায় দুটা পক্ষৰ পৰা দুটা বস্তু এটা চাইডে কেতিয়াও হ'ব নালাগে মানুহ সঁচা আৰু যিটো মিছা বস্তু নাজনাকে একো বস্তু কৰিব নালাগে তেখেতে গোটেইখিনি বস্তু চাব লাগিছিলে নোচোৱাকে কৰিছে এতিয়া তাতে মানুহ আছে যতে কিজানি মোকে মাৰিব খুজিছিলে আৰু তেখেতে এটা বুজুৰ্গ মানুহ সেই মানুহজনক মাৰাৰ কাৰণে আমাক 50 জন মানুহ দি মাৰিব চেষ্টা কৰিব লাগে নেকি তেখেতক যদি কোনোবা এটা একজনে মাৰিব পাৰিলে মানে আমি মাৰাৰ টাৰ্গেটত যোৱাই নাই আমি কৈছো ছোৱালীটো কানিব আমিতো এতিয়াও সাজু হৈছো তাই যদি আহাৰ কাৰণে তাই মোৰ ঘৰ থাকি সিগাৰেট খাব মদ খাব কিবা খাব মই গম পালে যদি মোৰ কোনো অধিকাৰ নাই হেতুৰ কাৰণে যদি ঘৰত যা বাচ্চা এটা সন্তান এটা মোৰ একো অনুমতি নকৰে মাৰি পেলাই মিলি যদি এটোতো বহুত বেয়া কথা হৈছে আৰু এইটো মই মুখেদি কোৱা কথা নহয় কিন্তু সিহঁতে যিখিনি কথা কৈছে এন্দৰ এটাও প্ৰুফ নাই অকল মুখেদি কৈছে কিন্তু মোৰ প্ৰত্যেকটা কথাতে মোৰ প্ৰমাণ আছে আৰু মেডিকেল প্ৰুফ আছে মোৰ তাতে বুজি পাইছে নাই গতিকে মই তেখেতো এটা বস্তু কৈছো তেখেতে যিহেতুকে সিহঁতক ছাপোৰ্ট কৰিছে কিবা চাগে পাৰ্চনেলি কিবা থাকিব পাৰে এইটো নাজানো মই এইটো বস্তু বিচাৰো যে দুটা পক্ষৰ কথাখিনি জানি কেনে সেইখিনি বস্তু মানুহক জনাব লাগে সেইটো বস্তু জানো বেলেগ একো নাজানো তো মই আইনৰ ওপৰত মই কেছ দিছো তো মই প্ৰশাসনৰ ওপৰত মানে ৰিকুৱেষ্ট কৰিছো যাতে উচিত তদন্ত হয় যদি মই দুখী আছো মোৰ কোনো কথা নাই মই নিজে যাই থানাত সাজু হৈ যাম আৰু যদি সিহঁতে দুখী আছে তেতিয়াহ'লে সিহঁতে জেল যাব লাগিব সেইটো বস্তু মই বিচাৰো বাছ এইখিনিয়ে কথা মোৰ যদি স্বামীয়ে কৰা অভিযোগ সত্য হয় তেন্তে অভিযুক্তক কি শাস্তি প্ৰদান কৰিব ৰঙিয়া আৰক্ষীয়ে সেয়া সময়ত হ'ব লক্ষণীয়